ইতিমধ্যে চিৰাঙৰ ৰুণিখাতা বন বিভাগৰ কাৰ্যালয়ত হিংসাত্মক ৰূপে গা কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণাধীন বৰ্তমান আৰু বেদখলকাৰীক কৰায়ত্ব কৰাৰ পিছত এই ঘটনা সংঘটিত হয় আৰু ইতিমধ্যে বাহন জ্বলাই দিয়া হৈছে, বিভিন্ন সা সামগ্ৰী জ্বলাই দিয়া হৈছে। সম্পূৰ্ণৰূপে বন বিভাগৰ কাৰ্যালয় বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত জানিব চেষ্টা কৰিম চিৰাং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ তৰফৰ পৰা। স্যাৰ, কেনেদৰে ঘটনা সংঘটিত হ'ল, কি কাৰণ আছে? যোৱাকালি ফৰেষ্টে এটা অভিযান চলাইছিলে, তাতে দেওচৰী বিটত কিছুমান মানুহক ডিটেইন কৰিছে। ডিটেইন কৰাৰ পিছত ইনকুৱাৰী কৰিছে, তাৰপিছত যাব দিছে। তো আজি ৰাতিপুৱা ইয়াতে এজিটেটেড ক্ৰাউড আহিলে আৰু ষ্টন পেল্টিং হৈছে আৰু কিছুমান গাড়ী জ্বলাইছে। তাৰপিছত আমাৰ ফ'ৰ্চ আহিছে, এডিশ্যনেল ফ'ৰ্চ আহিছে। এতিয়া চিটুৱেশ্যন কণ্ট্ৰলত আছে। অলৰেডি মানুহ ডিছপাৰ্চ হৈছে আৰু আমি চাই আছোঁ কোন জেগাৰ পৰা আহিছে, ডিটেইলছ লৈ আছোঁ। বন বিভাগৰ কাৰ্যালয়টো সম্পূৰ্ণৰূপে জ্বলাই দিছে। ষ্টেন পেল্টিং হৈছে, তাতে ষ্টন কাৰ্যালয় কমপ্লিটলি জ্বলোৱা নাই, ষ্টন পেল্টিং হৈছে, তাতে চিচা ভাঙিছে। কিমানখনমান গাড়ী জ্বলাইছে? 4-5টা গাড়ী জ্বলাইছে। আপোনালোকে সতৰ্কতামূলক ব্যৱস্থা হিচাপে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেনেধৰণৰ? এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু আমি আপোনাৰ মাধ্যমেদি আহ্বান কৰোঁ কি যিকোনো ৰিউমাৰ মংগৰিং হ'ব পাৰে, ভুৱা বাতৰি হ'ব পাৰে, তাৰ ওপৰত ভৰসা নকৰি প্ৰশাসনৰ পৰা এইটো আপডেট ল'লোঁ। এটা কথা তেওঁলোকে অভিযোগ কৰিছে যে মহিলাক কোনোবাই মাৰপিট কৰিছে বন বিভাগৰ লোকে। এলিগেশ্যন দিছে, তাৰপিছত আমাৰ ডিচি চিৰাং মহোদয় আহিছে, তেখেতৰ ওপৰত আমি ইনকুৱাৰী কৰিম। যে আছে ইনকুৱাৰী তথ্য ওলাব, আমি এপ্ৰপ্ৰিয়েট অথৰিটিক জনাম। অস্ত্ৰ লুট বা তেনেধৰণৰ কিবা? এতিয়ালৈকে আমি এইটো ইনফৰমেশ্যন পোৱা নাই, আমি এইটো এছেছমেণ্ট কৰি আছোঁ। অতিৰিক্ত নিৰাপত্তা বাহিনী ইয়াতে মোতায়েন কৰা? এডিশ্যনেল ফ'ৰ্চ আহি আছে, অলৰেডি ফ'ৰ্চ আহি পাইছে আৰু এডিশ্যনেল ফ'ৰ্চ আহি আছে। কিমানজন মান আহত হৈছে আপোনালোকৰ মানুহ প্ৰতিবাদ? এতিয়া এছেছমেণ্ট কৰিবলৈ বাকী আছে, কিন্তু 5-6 জন আমি খবৰ পাইছোঁ আহত। আৰক্ষীৰ লোক? য়েছ। আৰু প্ৰতিবাদকাৰী আহত হৈছে? প্ৰতিবাদকাৰীতো হ'ব পাৰে, আমি এতিয়া এছেছমেণ্ট কৰিম স্যাৰ কাৰ কি হৈছে। এয়া আছিল জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু তেখেতে কৈছে যে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন আৰু ইতিমধ্যে যথেষ্ট সংখ্যক আৰক্ষীৰ লোক ইয়াতে ঘটনাস্থলীত আছে আৰু অতিৰিক্ত আৰক্ষীৰ লোক ইয়াতে মোতায়েন কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু এয়া ৰাজপথৰ ওপৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা মই দেখুৱাব বিচাৰিছোঁ। আৰু ঘটনাস্থলীৰ এই সমীপতে ইয়াৰ দৃশ্য আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ইয়াতে যান বাহনসমূহ ইয়াতে চলাচল কৰিছে। আৰু এটা কথা ক'ব লাগিব যে বেদখলকাৰীক কৰায়ত্ব কৰাৰ পিছত ইয়াতে কিছু প্ৰতিবাদকাৰী উপস্থিত হয় বন বিভাগৰ কাৰ্যালয়ত আৰু তেওঁলোকে ইয়াতে হিংসাত্মক ৰূপ লয় আৰু বিভিন্ন ঘটনা সংঘটিত কৰে, গাড়ী জ্বলাই দিছে, কাৰ্যালয়ৰ সা সামগ্ৰী লণ্ডভণ্ড কৰিছে। গতিকে ইয়াৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ কেইবাজন প্ৰতিবাদকাৰীক বৰ্তমান আৰক্ষীয়ে আটক কৰা বুলি। গতিকে পৰৱৰ্তী সময়ত আৰক্ষীয়ে অধিক তদন্ত কৰিব আৰু কোন জড়িত আছে সেয়া বিচাৰ কৰি উলিয়াব বুলি জানিব দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।